हेलो सो আজি তোমালোকৰ আমি আইপিসি নমেনক্লেচাৰখিনিয়ে পঢ়িম ঠিক আছে আমি আগতে যোনখিনি কৰিছো সেইখিনি কৰি যাম ফাংচনেল গ্ৰুপৰ লগতে তাৰ কিছুমান বেলেগ বেলেগ এপ্লিকেশন আমি চাই যাম ফাৰ্স্ট আমি আজি চাও এটা আইপিসি নমেনক্লেচাৰত আমি এটা পাইছিলো নে সেকেন্ড ৰুলটো আছিল যদি মোৰ দেন ওয়ান সাবস্টিটিউট থাকে আমি কি কৰিব লাগিব লোৱেষ্ট সাম rule applied ঠিক আছে সেকেন্ড যোনটো আমাৰ ৰুল আছিল যে more than one substituent ঠিক আছে এতিয়া এই লোৱেষ্ট সাম ৰুলটো ফাৰ্দাৰ মডিফিকেশন হৈছে এটো কথা আগতে কোৱা নাছিল এখানে মই আজি ক'ব বিচাৰিছো এই ৰুলটোৰ কথা লোৱেষ্ট সাম ৰুলটো ফাৰ্দাৰ মডিফিকেশন ঘটিলে তাৰ পিছত এটা নতুন নিয়ম ওলালে যে লোৱেষ্ট সেট ৰুল লোৱেষ্ট সেট ৰুল লোৱেষ্ট সেট ৰুল এই কম্পাউন্ড কিটা ইয়াত লিখা আছে ঠিক আছে আমি বুজাম যে লোৱেষ্ট সেট ৰুলটো কেনেকৈ এপ্লাই হয় কিনেকুৱা ধৰণৰ ডিফাৰেন্স হয় লোৱেষ্ট সাম ৰুলতকৈ ঠিক আছে জেনাৰেলি লোৱেষ্ট সাম ৰুলটো এপ্লাই কৰা হৈছিল যেতিয়া মোৰ দেন টু সাবস্টিটুয়েন্ট আছিল ঠিক আছে লোৱেষ্ট সেট ৰুলটো কেনেকৈ ডেভেলপ হৈছে যেতিয়া লোৱেষ্ট সাম ৰুলটো মোৰ দেন টু সাবস্টিটুয়েন্ট হৈছিল তেতিয়া এপ্লাই কৰিবলৈ গৈছিল কিন্তু তাৰ ক্ষেত্ৰত কিছুমান ডিফিকাল্টিজ আহি গ'ল বা কিছুমান হেই গ'ল তাৰ পিছত IUPAC ইহঁতিহে এইবোৰ ৰুলবোৰ সেট কৰে ষ্টেণ্ডাৰ্ড ৰুল কিছুমান চেঞ্জ কৰি থাকিব মডিফিকেশন কৰিব ঠিক তেনেকুৱা এটা মডিফিকেশন আহিলে কেতিয়া যেতিয়া মোৰ দেন টু সাবস্টিটুয়েন্ট হৈ গ'ল ঠিক আছে লোৱেষ্ট সাম ৰুল এপ্লাই কৰিম আমি কিছুমান ক্ষেত্ৰত এপ্লাই কৰিম কিন্তু তাৰ পৰিৱৰ্তে লোৱেষ্ট সেট ৰুলটো আমি যোনটো এটা ষ্টাডি কৰিবলৈ গৈছে সেইটো বেছি এফিচিয়েন্ট বুলি ধৰা হয় ঠিক আছে এইটো চোৱা আমি ওকে ফাৰ্স্ট এইটো ফৰ এক্সাম্পল চাও এক্সাম্পল 1 First numbering question from left hand side 1 2 3 4 5 6 ঠিক আছে ইয়াত সাবস্টিটুয়েন্ট কিটা পজিশন কি পাইছো লেফট টু রাইট এট কৰিলে 2 এটো সেট দে লোৱেষ্ট সেট ৰুল এপ্লাই কৰিলে মানে সেটত লিখিম 2 4 5 ওকে এগেইন যদি আমি রাইট টু লেফট যাও Again আমি right to left গৈছো ইয়াত চাছো এতিয়া ইয়াৰ সেট এফালৰ পৰা গলে সাবস্টিটিউট কিটা কিমান নম্বৰ পাম 2, 3 this is the 2, 3, 5 হল এতিয়া নামটো আমি যোগ কৰি চাই লওঁ প্ৰথম 4 2 6 6 2 11 3 2 5 3 plus 2 5 5 plus 5 লোৱেষ্ট সাম ৰুল এপ্লাই কৰিলে আমি এটো ফলে যাও কিন্তু ইয়াত আমি কোনটো চাব লাগিব লোৱেষ্ট সেট ৰুল লোৱেষ্ট সেট ৰুল মানে কি যেহেতু এই সেট দুটা জমিটা সেট আছে সামটো নাচাও দে সামটো বাদ দিয়া নতুনকে শিকিছো লোৱেষ্ট সেট ৰুলটো ইয়াত চোৱা দুইটাতে 2 আৰু 5 সেম আছে কিন্তু মাজত ইয়াত কি আছে 4 আছে ইয়াত 3 আছে লো কোনটো সেটত আছে লো নাম্বাৰ যোনটো সেটত থাকিব হে সেটটোক আমি কি দিম প্ৰিফাৰেন্স দিম That means हे फलरे আমি কাউন্টিং টু স্টার্ট কৰিব লাগিব বুজি পাইছে না এখানে ইয়াত 2 4 5 আছে ইয়াত 2 3 5 আছে ওপৰৰ সেটটো দুটা 2 5 একে যদিও ডিফারেন্স আছে কোড ডিফারেন্স আছে ওপৰটোত আছে 4 তলৰটোত আছে 3 that's why 3 is less than 4 সেইকাৰণে আমি এটো সাইডে যাব লাগিব যোন ফাল দি গলে 2 3 5 নম্বৰ সেটটো পাম কোন ফাল দি গলে পাইছো 1 2 3 4 5 6 that means আমি নাম্বাৰিং টু কোন ফালে কৰিম right hand to left hand আর নাম তো দিতে পারি ভাই সবই এখানে কোনে 2 3 5 ট্রাইমিথাইল হেক্সেন সিম্পল 2 3 5 ট্রাইমিথাইল হেক্সেন 2 3 5 ট্রাইমিথাইল হেক্সেন ওকে ঠিক আছে যদিও তাত লোৱেষ্ট সাম ৰুলটো মতে খাটিলে কিন্তু আমি কি চাইছো অবজারভেশনটো আমাৰ আজিকালি কোলে শিকাইছে যেটা মোর দেন টু সাবস্টিটুয়েন্ট হ'ব তেতিয়া আমি লোৱেষ্ট সাম ৰুল এপ্লাই কৰিম আকৰবা কৈছো মোর দেন টু সাবস্টিটুয়েন্ট হলে লোৱেষ্ট সাম ৰুল এপ্লাই কৰিম হৈ গল আকৌ এইটো চাইছা 1 ইয়াত চাও আমি লংগেষ্ট নমেনক্লেচাৰ কৰিছো 1 2 3 4 5 6 সিধা গলে নাই যা সিধা গলে পাঁচটাহে পালো এখানে আহিলে ছটা পাইছো ঠিক আছে আকৌ 1 2 3 1 2 3 4 5 ये ফালে দি গলে নাই যা পাঁচটা বলে এটো নিজে চাই লবা পাঁচটা পাইছ না ছটা যোন ফালে দি গলে ছটা যায়
এনেকে আহিছো ছটা পাইছো হাইয়েস্ট নাম্বার অফ কার্বন কন্টেইন দ্যাট উইল বি দা লংগেস্ট চেইন ইয়াত গলে ছটা পাইছো ইয়াত সাবস্টিটিউয়েন্টৰ পজিশনটো চা লোয়েস্ট সেটটো চা আমি ফার্স্ট সেটটো চাইছো 2,4,4 কেলে 4 ডাবল 4 কেলে পাইছো 4 নম্বৰ পজিশন CS3 CSC দুটা আছে হৈ গল ইয়াত চাই কি আকৌ এগেইন 1 2 3 4 5 6 সাবস্টিটিউয়েন্ট কিমান কিমান নম্বৰ পাইছো 3,3 3,3 and 5 হলে সেট একেটা एग्जांपल হয় দুটা সেটত দেখাইছো more than 2 substituent থাকিলে আমি কি এপ্লাই কৰিছো আমি লোয়েস্ট সেট রুল এপ্লাই কৰিছো ইয়াত চোৱা এতিয়া ইয়াত চোৱা কোনটো সেটটো সৰু সেট কেনেকৈ হ'ব যত কম নাম্বাৰ থাকিব বা ডিফাৰেন্স এটা থাকিব যত এটা লেস নাম্বাৰ থাকিব ইয়াত 244 ইয়াত 3 থাকে এটো কারেক্ট রুট আমাৰ কোনটো হ'ব এটো ৰূট হ'ব ইয়াত লোয়েস্ট সাম এপ্লাই কৰিলে আমি কি হ'ব লোয়েস্ট সাম এপ্লাই কৰিলে এটো কি হৈ যাব আমাৰ কারেক্ট হৈ যাব বুজি পাইছে না এতিয়া আমি এনেকুৱা এটা एग्जांपल চাওঁ যত লোয়েস্ট সামৰ মতে কি কারেক্ট হয় কিন্তু তাক আমি কি হিসাবে ধৰিম সদায় লোয়েস্ট সেট হিসাবে হল ইয়াত লংগেস্ট চেইন টু স্ট্রেট চেইন বিকজ ইয়াত যিমান কি হলো লংগেস্ট চেইনৰ আমি হাইয়েস্ট ম্যাক্সিমাম নম্বৰ অফ 1 2 3 4 5 6 7 8 9 10 10 টা গাব পাওঁ ইয়াত আছে 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 হলে হৈ গল দুই ফালৰ পৰা নাম্বাৰিং কৰিলে এটা সেট টু চাও যদি লেফট টু ৰাইট কৰো আমি লেফট টু ৰাইটত কোৱা সেট গিটা পাইছো সেট গিটা কি দুটা নাম্বাৰত আমি সাবস্টিটিউট গিটা পাম 3 3 4 3 4 comma 3 4 comma 9 okay कोई भाबा कइले 2 comma 7 comma 8 2 comma 7 comma 8 বুঝি পাইছা নে এটো ইয়াত চোৱা এটা দুটা সেটৰ ভিতৰত সৰু সেট কোনটো হ'ব সৰু নাম্বাৰ কিটা কত পাইছো এফালে 2 7 8 that will be the correct root correct direction actually আমি হেফাল দি গলে হে আমি নমেনক্লেচাৰটো আমাৰ শুদ্ধ হ'ব ইয়াত আমি যোগ কৰি চাওঁচোন বৰ লোয়েস্ট সাম ৰুল এপ্লাই কৰি চাওঁ 3 + 4 + 9 7 7 + 9 = 16 here 7 + 2 9 9 + 8 কিমান 9 + 8 আছে নহয় 17 পাইছো না আমি অলদো ইয়াত কি হৈছে 3 + 4 আমি কিমান পালো 16 পাইছো ইয়াত পাইছো 17 লোয়েস্ট সাম মতে এটো কি হ'ল দেন এটা আমাৰ প্ৰিফাৰেন্স নিদিলো হেতেন কাটি দিলো কিন্তু ইয়াত লোয়েস্ট সেট টু চাইছো সেইকাৰণে আমি লোয়েস্ট সেট চোৱা কাৰণে আমাৰ নামটো এটো ডিফাৰেন্স হৈ বুজি পাইছা নে দ্যাট দুটা নামটো আমাৰ কি হ'ব তেন্তে 278 ট্রাই মিথাইল ডেকেন হলে 278 ট্রাই মিথাইল ডেকেন লোয়েস্ট সাম রুল এপ্লাই কৰিম তেতিয়া হলে যেতিয়া only 2 সাবস্টিটিউয়েন্ট থাকিব লোয়েস্ট সাম রুল কল এপ্লাই কৰিম only 2 সাবস্টিটিউয়েন্ট যেতিয়া থাকিব যেতিয়া more than 2 সাবস্টিটিউয়েন্ট থাকিব এটা দীঘল কাৰ্বন চেইনত एक्चुअली कॉम्प्लेक्स যোনবিলাক স্ট্রাকচার হয় অর্গানিকৰ তাত হে কি এপ্লাই কৰা হয় লোয়েস্ট সেট রুল আমি আজি কি শিকিছো ফার্স্ট স্টার্টিং এতে লোয়েস্ট সেট রুল ঠিক আছে বেশি কনফিউজন হ'ব নালাগে তোমালোকে মেইনলি মনত ৰাখিবা মোর দেন 2 সাবস্টিটিউয়েন্ট যদি হয় মোর দেন 2 সাবস্টিটিউয়েন্ট হলে তেতিয়া আমি লোয়েস্ট সেট রুলটো এপ্লাই কৰি দিলে হ'ব বুজি পাইছা ঠিক আছে আমি আগৰ ক্লাছত কি শিকিছিলো ফাংশনাল গ্ৰুপৰ নমেনক্লেচাৰ স্টাৰ্ট কৰিছিলো মেইন মোটিভেশনিং ফাংশনাল আমাৰ মেইন মোটিভ হৈছে ক্লাছ 2 ফাংশনাল গ্ৰুপৰ নমেনক্লেচাৰ শিকা কিছুমান ফাংশনাল গ্ৰুপ ইয়া চোৱা more than 1 functional group more than 2 functional group এটা কম্পাউন্ডত থাকিব পাৰে তাৰ আগতে আমি মেইন ফাংশনাল গ্ৰুপ কিটাৰ নামনো কি হয় হেকিটা অলপ জানি লব লাগিব ঠিক আছে আগৰ ক্লাছটো যদি কোৱা নাছিলো কেনে মই কৈ দিব বিচাৰিছো কিছুমান স্পেসিফিক ফাংশনাল গ্ৰুপ থাকিলে তাক আমি কেনেকে নমেনক্লেচাৰ কৰিম যদি অকল সিঙ্গল কে যদি থাকে হল ধৰি লোৱা তোমালোকৰ এটা ফাংশনাল গ্ৰুপ আছে যেনিবা স্টাৰ ফাংশনাল গ্ৰুপ আছে স্টাৰ ফাংশনাল গ্ৰুপ কেনেকে লিখিম আমি R C O O R ড্যাশ এটা হল স্টাৰ এনহাইড্ৰাইট
এনহাইড্ৰাইড আছে যেনেকুৱা তোমালোকৰ এনহাইড্ৰাইড বস্তুটো এনেকৈ থাকে হ'ল এনহাইড্ৰাইডটো ক'ৰ পৰা বনোৱা হয় কাৰ্বক্সিলিক এচিডৰ পৰা বনোৱা হয় এচিডটো জানাই কাৰ্বক্সিলিক এচিড আৰু এইটো সদায় ফাংচনেল গ্ৰুপৰ অৰ্ডাৰ মেইন অৰ্ডাৰ আছিলে সেইদিনাখন কৈছিলোঁ হ'ল ফাংচনেল গ্ৰুপ এই দুটা কাৰ্বক্সিলিক এচিড যদি থাকিব দুটা কাৰ্বক্সিলিক এচিডক যদি আমি হিট কৰি দিওঁ তাৰ পৰা আমি এনহাইড্ৰাইড প্ৰডিউচ হয় সেইবোৰ ৰিয়েকশ্যন আছে কিছুমান পিছত চাম বাৰু এতিয়া আমি জাষ্ট চিম্পুল কিছুমান অকল অৰ্গেনিক কম্পাউণ্ডত এষ্টাৰ বা এনহাইড্ৰাইড যদি থাকে বা এমাইড ধৰি লৈছোঁ মই তাহাঁতৰ আমি নমেনক্লেচাৰটো কেনেকৈ কৰিম এমাইড এইটো হয় কেতিয়াবা এইবোৰ অকল চিংগুল এটা থাকিব পাৰে সেইটো আহিব পাৰে কমপ্লেক্সত বাৰু প্ৰেফিক্স আহিব চাফিক্স আহিব হয়নে সেইদিনাখন কৈছোঁ প্ৰেফিক্স কি বহিব চাফিক্স কি বহিব ঠিক আছে সেইটো চাই লওঁ আমি ধৰি লওঁ এটা আমি এক্সাম্পল লৈছোঁ ঠিক আছে এষ্টাৰ চাফিক্সটো হৈছে OH আৰু প্ৰেফিক্স হ'ব প্ৰেফিক্স কেতিয়া হ'ব যদি কাৰ্বক্সিলিক এচিডটো তাৰ ওপৰত থাকে যদি মানে এটা কম্পাউণ্ডত কাৰ্বক্সিলিক যদি থাকে তেতিয়াহ'লে আমি এষ্টাৰটো এজ এ প্ৰেফিক্স লিখিব লাগিব ঠিক আছে প্ৰেফিক্স লিখাৰ লগে লগে ইয়াৰ নামটো কি হৈ যাব এলক্সি কাৰ্বনেট ঠিক আছে এলক্সি কাৰ্বনেট তোমালোকক সেইটো দিছিল নেকি মই এনে চাগে এলক্সি কাৰ্বনেট ওকে এটা চিম্পল ইয়াৰ নামটো চাওঁ এষ্টাৰ গ্ৰুপত নমেনক্লেচাৰ কৰিবলৈ হ'লে ফাৰ্ষ্ট আমি এই OHৰ যোনটো হাইড্ৰকাৰ্বন আছে সেইটো আগতে দি ল'ব লাগিব ঠিক আছে কি আছে OH ইথাইল হ'লে 1 2 দুটা কাৰ্বন হ'লে কি হয় ইথাইল দুটা কাৰ্বন হোৱাৰ কাৰণে এইটো ইথাইল আৰু এই দুটা কাৰ্বনৰ কাৰণে কি হয় ইথেন পেৰেন্ট হাইড্ৰকাৰ্বনটো ইথেন প্লাছ OAT টোটেল নামটো কি হ'ব ইথাইল ইথানয়েট that will be the IUPAC name ইটো কাট খাই যাব বিকজ দুটা ভাৱে একেলগে নবহে আৰু এটা চাওঁ এক্সাম্পল সেইবোৰ প্ৰেফিক্স সাফিক্স যিয়ে নাথাকক ইয়াত যিয়ে প্ৰেফিক্স সাফিক্স নাথাকক আমি ফাৰ্ষ্ট আমি এই OHৰ যোনটো আছে সেইটো নমেনক্লেচাৰ কৰি লম কি হ'ব এইটো মিথাইল ঠিক আছে মিথাইল then 1 2 chloro ethanoate আইনা বুজি সদায় এইটো ফাৰ্ষ্ট কৰি লম দেন আমি 1 2 মেইন চেইনডালত চাম মেইন চেইনডালৰ প্ৰেফিক্স কি আছে মানে সাবস্টিটিউয়েন্ট কি আছে 2 chloro ethanoate হলে সাপোজ আমি এনেকাকে পাইছো যেনিবা এটা কম্পাউন্ড ফাংশনাল গ্ৰুপত পাই গলো দুটা ফাংশনাল গ্ৰুপত কি আছিল তই দুটা ফাংশনাল গ্ৰুপত কি আছে ইয়াত এইটো ফাংশনাল গ্ৰুপৰ নাম কি হয় এলডিহাইড আৰু এইডোখৰ নামটো আমি জানোইছে এইডোখৰ নামটো হৈছে এস্টাৰ এইবোৰৰ ক্ষেত্ৰত আমি কি কৰিম মেইন আমাৰ মোটিভটো কি হয় এইবোৰ বিষয়ে শিকা দুটা ফাংশনাল গ্ৰুপ থাকিলে কেনেকৈ কি কৰিম ঠিক আছে আৰু হ'ব এইটো কি তাত ফাৰ্ষ্ট আমি কি কৰিম এইটোৰ নামটো আমি দিলাম মিথাইল মিথাইল 1 2 3 মিথাইল এলডিহাইডৰ সাফিক্সটো হৈছে এল প্ৰেফিক্সটো কি প্ৰেফিক্সটো হৈছে অক্সো অৰ ফৰ্মাইল অক্সো বা ফৰ্মাইল ঠিক আছে এটা চোৱা CHO মিথাইল 3 অক্সো তিনটা কাৰ্বন আছে চেইনডালত 1 2 3 তিনটা কাৰ্বন আছে তেতিয়া হলে কি হ'ব
প্ৰপানয়েট চাইলা দুটা ফাংচনেল গ্ৰুপ আছিলে সেইদিনাখন আমি ক্লাছত বুজাইছিলোৱে ফাংচনেল গ্ৰুপৰ অৰ্ডাৰটো ঠিক আছে এই ফাংচনেল গ্ৰুপৰ অৰ্ডাৰ মতে এলডিহাইডটোৰ আগত কি আহিছিলে এষ্টাৰ গ্ৰুপ আহিছিলে কাৰ্বক্সিলিক এসিড এনহাইড্ৰাইড এষ্টাৰ আছিলে সেই এষ্টাৰটো সেইকাৰণে 3 নম্বৰ কোৱেশ্চনত আছিলে আৰু এলডিহাইডটো বহুত পিছত আছিলে যোনটো ওপৰত থাকে ওপৰখিনি আমি সাফিক্সত লিখিম আর তলৰখিনি যে তলত থাকে তাকে আমি কি লিখিম প্ৰেফিক্স ইয়াৰ প্ৰেফিক্সটো কি হয় এলডিহাইডৰ অক্সো বা ফৰ্মাইড ঠিক আছে এখানে নামটো কি হ'ব মিথাইল 3-অক্সো প্ৰপানয়েট মানে মোটিভটো মই এটাই দেখাব বিচাৰিছিলো এষ্টাৰ যে নহওক কিয় এই ও ওচৰত থকা এটো আগতে নমেনক্লেচাৰ কৰিম ঠিক আছে এটা এনহাইড্ৰাইড হয় দুটামান এনহাইড্ৰাইডৰ ষ্ট্ৰাকচাৰ এনহাইড্ৰাইডটো আমি কেনেকৈ নমেনক্লেচাৰ কৰিম এজ এ ডেৰিভেটিভ অফ কাৰ্বক্সিলিক এসিড ঠিক আছে এনহাইড্ৰাইডৰ নাম কেনেকৈ কৰিম কাৰ্বক্সিলিক এসিডৰ ডেৰিভেটিভ হিচাপে ফাৰ্স্ট অফ অল আমি এক্সাম্পল 1 টোকে চাওঁ এক্সাম্পল 1 টো চাওঁ ওকে ইয়াত চোৱা এটো মাজত এটা অক্সিজেন আছে সেই অক্সিজেনটোৰ দুইটা ফালে আমি সাইডত নাম্বাৰিং কৰিম ঠিক আছে অক্সিজেনটোৰ দুটা সাইডত নাম্বাৰিং কৰিম মাজৰ অক্সিজেন দুটা সাইডৰ নাম্বাৰিং 1 2 এটো কাৰ্বন হয় মানে সদায় আমি কাৰ্বনৰ পাহে নাম্বাৰিং কৰিম 1 2 3 1 2 3 কাৰ্বন কেটা আছে এই অক্সিজেনটোৰ দুটা সাইডতে তিনটা কাৰ্বন আছে দ্যাট মিন্স এটো কি হয় তিনটা কাৰ্বন আছে মাজত এটা অক্সিজেন লগ লাগি আছে সেইকাৰণে হেতু কম আমি সমান যে কাৰ্বন আছে সেইকাৰণে এটো কি কম সিমেট্ৰিক্যাল এনহাইড্ৰাইড কি বুলি কম এটো সিমেট্ৰিক্যাল এনহাইড্ৰাইড সিমেট্ৰিক্যাল এনহাইড্ৰাইড কেলে হৈছে বিকজ সেন্ট্ৰেল অক্সিজেনৰ দুইটা সাইডতে সমান কাৰ্বন আছে ঠিক আছে 1 2 নাম্বাৰিং কি থৈছে এবোৰ লিখি লবা তোমালোকে দেই এতিয়া চাও আমি নাম্বাৰিং নামটো কেনে কৰিম যদি তিনটা কাৰ্বন হয় তাই কৰেসপন্ডিং এসিডটোৰ নাম কি হয় তিনটা কাৰ্বন হলে তাই কৰেসপন্ডিং এই এসিডটোৰ নাম কি হ'ব কাৰ্বক্সিলিক এসিডটোৰ নাম কি হ'ব 1 2 3 কি হ'ব প্ৰপিয়নিক এসিড নহয় জানো প্ৰপিয়নিক এসিড বা প্ৰপিয়নিক এসিড বা প্ৰপানয়িক এসিড ঠিক তেনেকৈ এইকেইটাক আমি নাম কেনে কৰিম প্ৰপিয়নিক এনহাইড্ৰাইড বুলি কম যেহেতু প্ৰপিয়নিক এসিডৰ পৰা এটো দুটা প্ৰপিয়নিক এসিড যদি আমি যোগ কৰো দুটা প্ৰপিয়নিক এসিড যোগ কৰিলে তাহাঁতৰ মাজত ওয়াটাৰ মলিকুল এটা ওলাই যাব ঠিক আছে এনেকুৱা এটা ওয়াটাৰ মলিকুল ওলাই যায় যাৰ ফলত আমি এইটো পাওঁ বুলি ৰিঅ্যাকশনটো দেখাইছো হিট দি পেলাই ওয়াটাৰ মলিকুল দিয়ে দিম CH3 CH2 C double bond O oxygen C double bond O oxygen then he oxygen to লগত কি লগ লাগি আছে কার্বন double bond O CH2 বলে যেটা দুটা প্রপিয়নিক অ্যাসিড হিট কৰি পেলাই আমি বনাইছো এখানে এটাৰ নাম কি আমি প্রপিয়নিক এনহাইড্ৰাইড বা প্রপানয়িক এনহাইড্ৰাইড ঠিক আছে প্রপানয়িক এনহাইড্ৰাইড নখাইনি এইটো চোৱা ইয়াতো এটো অক্সিজেন এই অক্সিজেনটো এৰাউণ্ডত ইয়াত কেটা কাৰ্বন আছে 1 2 ইয়াত 1 2 3 হলে 1 2 3 আছে এৰাউণ্ড অক্সিজেনত এটা সাইডে দুটা কাৰ্বন এটা সাইডে তিনটা কাৰ্বন থকা আমি এসিড পাইছো জানিবা কথাটো বুজি পাইছা নে এটো এসিডত দুটা কাৰ্বন এটো এসিডত তিনটা কাৰ্বন লগ লাগি পেলা এই এনহাইড্ৰাইডটো ফৰ্ম হৈছে ইয়াৰ নামটো কেনে কৰিম ফাৰ্স্ট অফ অল সদায় সাবস্টিটিউয়েন্টৰ নাম দিলম 2 ক্লোৰো হৈ গল এতিয়া চোৱা তিনটা এসিড থকা কাৰ্বক্সিলিক এসিডটোৰ নাম কি হ'ব প্ৰপানয়িক এসিড আৰু দুটা এসিড থকা কাৰ্বক্সিলিকটোৰ নাম কি হ'ব ইথানয়িক এসিড তিনটাৰ কাৰণে 4 3C অলৰেডি আমি কিটা পালো প্ৰপানয়িক এসিড 4 2C কাৰণে এটো এসিড পাইছো ইয়াত কি এসিড আছে বুলি ভাবা এটো এসিড এসিডৰ নাম কি ইথানয়িক এসিড দেখি লাগেটো জানা ইথানয়িক এসিড এতিয়া আমি তাকে আমি মিলাই দিম প্ৰপানয়িক ইথানয়িক তেনেকৈ লিখিব লাগিব কিন্তু এটা কথা মনত ৰাখিব লাগিব লিখোতে ই আৰু পি ভিতৰত এলফাবেটিক্যাল অৰ্ডাৰ কোনটো আগত আহে
ই আৰু পি আগত ইটো আগত হে সেইকাৰণে আমি কেনেকৈ লিখিম ইথানয়িক প্ৰপানয়িক এনহাইড্ৰেট হলে ইথানয়িক প্ৰপানয়িক এনহাইড্ৰেট সিম্পল ইয়াত আকৌ কি দিলে এইটো ইয়াত আকৌ কি দিলে এইটো এফালে অক্সিজেন আছে এইটো এফালে বেনজিন ৰিং থকা এইটো দুটা কাৰ্বন থকা 1 2 দুটা কাৰ্বন থকা এসিড এতিয়া পাইছো ইথানয়িক এসিড আৰু এই বস্তুটো কি হৈছে বেনজিনটোৰ লগত যেতিয়া এটা থাকিব হেতুৰ নাম কি হৈ যায় বেনজানয়িক এসিড কি হৈ যায় বেনজানয়িক এসিড যেনেকে তিনটা কাৰ্বন তাৰ লগত যদি COOH থাকে হেতু কি হৈ যায় প্ৰপানয়িক এসিড বুলি কওঁ দুটা কাৰ্বন থাকিলে ইথানয়িক তেনেকে বেনজিন ৰিঙৰ লগত যদি এটো COOH ডাইৰেক্টলি এটাচ হৈছে হেতু নাম কি হৈ যাব বেনজানয়িক এসিড এতিয়া হিটিক নামটো আমি তেনেকে দিম ঠিক আছে এফালে বেনজানয়িক হ'ল এফালে ইথানয়িক হ'ল বি আৰু ই ভিতৰত কোনটো আগত আহিব বি আৰু ই ভিতৰত বি টো আগত আহিব সেইকাৰণে কি লিখিম আমি বেনজানয়িক ইথানয়িক এনহাইড্ৰেট বেনজানয়িক ইথানয়িক এনহাইড্রেট বেনজানয়িক ইথানয়িক এনহাইড্রেট বেনজানয়িকটো বুজি পাইছা নে এটো ফার্স্ট আমি কোপা কম্পেয়ার কৰিছিলো এটো O2 লগত এটো আছে এটা নেক্সট তো এটো নেক্সট এটো নাম কি এটো পাবলে হলে আমি ইয়াৰ কৰেসপন্ডিং এসিডটোৰ নাম কি হয় এটো জানো পাই তো মই দিছো কৰেসপন্ডিং এসিডটোৰ নাম কি হয় আছে ঠিক আছে এই বস্তুটো কোবা পাইছো আমি ইয়াৰ পৰা গৈ ইয়াত পাইছো এটা ইয়াৰ নামটো আমি কেনেকৈ লিখিম বেনজিন 1 2 ইয়াৰ নামটো কি হয় বেনজিন 1 2 ডাই কাৰ্বক্সিলিক এসিড হয় ইয়াৰ নামটো বুজি পাইছানে বেনজিন 1 2 ডাই কাৰ্বক্সিলিক এসিড আগৰবোৰ নামটো কেনেকৈ লিখিম প্ৰপিয়নিক এনহাইড্ৰেট এতিয়া ইয়াতো কেনেকৈ লিখিম বেনজিন 1 2 ডাই কাৰ্বক্সিলিক এনহাইড্ৰেট তেনেকৈ লিখি দিম আমি বুজি পাইছানে ইয়াত যেহেতু আমি মিলাব পৰা নাই বস্তুটো লাষ্টত এইবোৰ মন কৰিবা 2 ক্লোৰো ইথানয়িক প্ৰপানয়িক এনহাইড্ৰেট ওইক দিছো কিন্তু ইয়াতো আমি দিম বেনজানয়িক বুলি ইয়াত নাই নহয় বা এনেকৈ দিলে হ'ল 1 বেনজিন 1 2 ডাই 1 2 ডাই বেনজানয়িক এনহাইড্ৰেট 1 2 ডাই 1 2 ডাই বুজি পালা না কেনেকৈ লিখি দিছো আমি নামটো 1 2 ডাই পজিশনটো মই কৈছো 1 নম্বৰ 2 নম্বৰ পজিশন লগ লাগি যে পাইছে সেইকাৰণে আমি 1 2 দিছো 1 2 ডাই বেনজানয়িক ঠিক আছে বেনজানয়িক এনহাইড্ৰেট এটো হৈছে তাৰ IUPAC নি IUPAC নি ইয়াত আৰু এটা নাম তোমালোকে মনত ৰাখি থব পাৰা ইয়াৰ এই এসিডটোৰ নাম আমি কি বুলি কওঁ থেলিক এসিড বুলি কওঁ থেলিক এসিড সো ইয়াৰ পৰা আমি যোনটো এনহাইড্ৰেট পাইছো এটো ঠিক আছে ইয়াৰ পৰা আমি যোনটো এনহাইড্ৰেট পাইছো হে এনহাইড্ৰেটৰ নাম কি বুলি কওঁ আমি থেলিক এনহাইড্ৰেট হলে থেলিক এনহাইড্ৰেট এটো এসিডটোৰ নাম কমন নেমটা থেলিক এসিড মানে কমনলি তাক জনা যায় থেলিক এসিড বুলি আৰু তাৰ পৰা আমি যোনটো পাম সেইটো থেলিক ঠিক আছে এস্টাৰ আৰু আমি এনহাইড্ৰেট কিছুমান শিকিলো বাকি এমাইডৰ একো নাই ধৰি লোৱা এমাইড গ্ৰুপটো কি আছিল RCONH2 ঠিক আছে ইয়াৰ প্ৰেফিক্স কি বহিব প্ৰেফিক্স পাম এমিনো পাম আমি বা এমিডো সৰি এটা আমি এমিডো পাম সাফিক্স পাম এমাইড ঠিক আছে আকৌ লিখি দিছো এটা সাফিক্স পাম আমি এমাইড পাম আমি এমিডো CH3CONH2 ঠিক আছে 1 2 দুটা কাৰ্বন আছে
নামটো কি হ'ব 1 2 ইথেন ইথেন প্লাস এমাইড এইটো ড্ৰপ হৈ যাব ইথেনামাইড ইথেন এমাইড বুজি পাইছে না যদি প্ৰেফিক্স হিচাপে ইউজ কৰিব লগা হয় তেতিয়া মোর দেন 2 ফাংশনাল গ্ৰুপ থাকিব ধৰি লোৱা এফালে এনেকে আছে যেনিবা